স্বাগতম জানাইছো মোৰ অন্য এটি ভিডিঅ' লৈ। আজি আমি কৰিম 9 নম্বৰ প্ৰশ্নটো। বলক তেন্তে আৰম্ভ কৰো। 9 নম্বৰ প্ৰশ্নটোত কি কৈছে? তলৰ কোন কেইযোৰ সংখ্যা সমান? মানে ইয়াতে কেইযোৰমান সংখ্যা দিয়া আছে, যেনেকা 7 ভাগৰ 12, 12 ভাগৰ 6, 9 ভাগৰ 6, 4 ভাগৰ -2, 3 ভাগৰ 2, ইয়াৰ পৰা মাইনাছ আছে 12 ভাগৰ 16, তেনে সংখ্যা দিয়া আছে। ইয়াতে কোনযোৰ সংখ্যা সমান বুলি কৈছে? আমি এইটো কেনেকে চাম? সমান মানে কি? দুইফালে সমান হ'ব লাগিব। আমি প্ৰথমে চাওঁ। ইয়াতে কি প্ৰথমটো লৈছো, আমি প্ৰথমটোত কি দি আছে? 7 ভাগৰ 12 দি আছে। এনেকে এটা সংখ্যা আছে নেকি যোনটো সংখ্যাক আমি লৈ 12 আৰু 7ক কাটিব পাৰো? মানে সংখ্যা এটা এনেকা ল'ব লাগে যাক আমি 12কো কাটিব পাৰো, 7কো কাটিব পাৰো। আমি নোৱাৰো। কিয়নো নোৱাৰো? আমি যদি চাবলৈ যাওঁ 7 কোনো দুটা সংখ্যা পূৰণ কৰি কিনে আমি 7 নাপাওঁ একৰ বাহিৰে। একটো আমি জানো পূৰণৰ ক্ষেত্ৰত যিকোনো সংখ্যা এটা একৰ লগত পূৰণ কৰিলে সেই সংখ্যাটোৱে পাম, আমি এইটো জানো। বাট একৰ বাহিৰে অন্য সংখ্যা নাই যোনটো আমি দুটা সংখ্যা পূৰণ কৰি আমি 7 পাম। সো আমি ইয়াক ইয়াতে এৰিব লাগিব। অকল 2ক যে 2 দি 6ক কাটি দিলো এনেকা হলে নহব, দুটাকে কাটিব পাৰিব লাগিব। তো ইয়াক আমি এনেকে লিখি থৈ দিলো। ঠিক আছে, ইয়াৰ এনসাৰ কোনো নাই, কাটাকাটি কৰিব নোৱাৰো। সো দেন এনেকে থৈ দিলো। এতিয়া নেক্সটত ইয়াতে আহিছো। আমি কি কৰিম? ইয়াত 6 ভাগৰ 12 আছে নহয়, 6 ভাগৰ 12 এতিয়া আমি কাটিব পাৰিম। কিয়নো কাটিব পাৰিম? 6 দি 6 কাটিলে কেইবাৰ? এবাৰ। আৰু 6 দি 12 কাটিলে দুবাৰ। আমি কি লিখিব পাৰিম? ইয়াতে লিখিব পাৰিম যে 1/2 বা 2 ভাগৰ 1 লিখিব পাৰিম। হৈছে। নেক্সটত আহো। নেক্সটত কি দিছে? আমি ইয়াতে কি কৰিম? 6 দিছে নহয়, 6 আৰু 9। ইয়াতে যদি চাব যাওঁ আমি 6 দি 6 কাটিব পাৰো, কিন্তু 6 দি 9 কাটিব নোৱাৰো, কেতিয়াও নোৱাৰো। তো আমি কি কৰিম? 3 দি কাটো তেনেহলে। 3 2 6, 3 3 9। এতিয়া 2 দি 2ক কাটিব পাৰিম, কিন্তু 3ক কাটিব নোৱাৰো। আকৌ 3 দি 3ক কাটিব পাৰিম, বাট 2ক কাটিব নোৱাৰো। সো যেনেকে আছে এনেকে লিখি দিম। 2 ওপৰত 2 আছে 2 লিখি দিলো, তলত 3 আছে 3 লিখি দিলো। নেক্সট ইয়াতে আহো আমি। ইয়াতে কি দিছে? যদি চাবলৈ যাওঁ -2, ইয়েছ -2 আৰু 4। ইয়াতে কি কৰিম? 2 দি 2ক যদি কাটো এবাৰ, 2 দি 4 কাটিলে কেইবাৰ? দুবাৰ। তো অবভিয়াছলি আমি লিখিব পাৰিম যে 1 2 মাইনাছ আছিল না, মাইনাছ দি দিম। চাই যাওঁ, আমি লাষ্টলৈকে ওলাই যাম এনচাৰটো। ইয়াতে নেক্সট তেনেকৈ লিখিম 2/3। ইয়াতে যদি কাটো মাইনাছ আছে, মাইনাছ 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 কাটিব পাৰিম। মই আগতো কৈছিলো, যোৱা ভিডিঅ'টো কৈছিলো যে মাইনাছ মাইনাছ কাটিব পাৰিম বুলি। তো এইটো মাইনাছটো মাইনাছ কাটি দিলো, কিমান পালো? 2/3। ইয়াক আৰু কাটিব নোৱাৰো কিন্তু। দেন আমি ইয়াক নেক্সটত আহি গলো। ইয়াক যদি কাটো আমি কি কৰিম? 16 12। এতিয়া ইয়াক কিহেদি কাটিম আমি? আমি যদি চাবলৈ যাওঁ 12 দি 12 কাটিব পাৰিম, বা 12 দি 16 কাটিব নোৱাৰিম। 16 দি 16 কাটিব পাৰিম, বা 12 কাটিব নোৱাৰিম। তেনেহ'লে আমি কি কৰিম? 2 লৈ ল'ম। আটাইতকৈ যুগ্ম দুটাই সংখ্যা কিন্তু যুগ্ম যদি চাবলৈ যাওঁ। দুটাই সংখ্যা কিন্তু যুগ্ম আমি চাবলৈ গ'লে। তো আমি কি কৰিম? 2 লৈ ল'ম। 2 দি 16 কাটিম 8 বাৰ, 2 দি 12 কাটিম 6 বাৰ, আকৌ 2 দি 8 কাটিম 4 বাৰ, আৰু 2 দি 6ক কাটিম কেইবাৰ? 3 বাৰ। 2 3 গুণ 6, 2 4 গুণ 8। ইয়াছ। আৰু কাটিব নোৱাৰি, তো আমি লিখিম 4/3। এতিয়া তলৰ সংখ্যাবিলাক আমি চাই যাম। কি কি পালো? পইণ্ট কৰিব। ইয়াতে পালো 7 ভাগৰ 12, ইয়াতে পালো 2 ভাগৰ 1, ইয়াত 3 ভাগৰ 2। ঠিক আছে, 2/-1 এইটো আমি পালো। 2 ভাগৰ 1 পালো, ইয়াতে পালো এইটো সংখ্যা পালো 3 ভাগৰ 2, ইয়াতে পালো 3 ভাগৰ 4 পালো। এতিয়া মিলে কোনটো? আমি যদি চাবলৈ যাওঁ প্ৰথমে মিলে কোনটো? কেনেকা মিলে? আপোনালোকে চাৰ্কেল দি নল'ব বহীত, জাষ্ট মই এইটো বুজাবৰ কাৰণে চাৰ্কেলটো দিছো, বুজাবৰ কাৰণে। মই যেনেকা লিখিছিলো আগত তেনেকৈ লিখিব, চাৰ্কেলটো নিদিব দেই, মই বুজাবৰ কাৰণে কৰিছো। তো 7 ভাগৰ 12 এইটো সংখ্যাটো ক'তবা আছে নেকি? যদি আমি চাবলৈ যাওঁ ইয়াতো নাই, ইয়াতো নাই, ইয়াতো নাই, ইয়াতো নাই, ইয়াতো নাই, তো আমি এইটো নিলিখো। ঠিক আছে, এইটো কাৰো লগত নিমিলে। 2 ভাগৰ 1, 2 ভাগৰ 1 কাৰোবাৰ লগত আছে? ইয়াতে আছে, ইয়াতে আছে, ইয়াত নাই, ইয়াত নাই। ইয়াত আছে, কিন্তু এটা পইণ্ট কি? পইণ্ট এটা চাব। 2 ভাগৰ 1 ইয়াতো আছে, 2 ভাগৰ 1 ইয়াতো আছে, কিন্তু এটা পইণ্ট কি? ইয়াৰ তাত একৰ আগফালে প্লাছ চিন আছে, আৰু ইয়াতে আগফালে মাইনাছ চিন আছে। নহব, সমান হব লাগিব। চিন বিলাকো সমান হব লাগিব, সংখ্যাবোৰো সমান হব লাগিব, তেতিয়াই আমি কব পাৰিম যে সমান বুলি। প্লাছ মাইনাছ যদি প্লাছ আৰু মাইনাছ চিনটো বেলেগ বেলেগ থাকিলেও আমি সমান বুলি ক'ব নোৱাৰিম যিহেতু, সেইকাৰণে আমি ইয়াকো নাই বুলিয়ে ক'ব পাৰিম। এতিয়া আহো 3 ভাগৰ 2, 3 ভাগৰ 2 ক'তবা আছে? ইয়াছ, 3 ভাগৰ 2 এই সংখ্যাটো আছে, পাই গলো। পাইছো না? এই সংখ্যাটো আৰু এইটো। বাকী এইটো নাইয়ে, এইটোও নাই। তো এইটো সংখ্যা আৰু এইটো সংখ্যা যিহেতু মিলি আছে, যদি চাব যাওঁ মই মাৰ্ক কৰি দিছো, এই সংখ্যাটো আৰু এই সংখ্যাটো মিলি আছে। কাৰ সলনি মিলি আছে? আমি যদি চাব যাওঁ 9/6 চৰি 6/9 আৰু 2/3, তো আমি লিখিব পাৰিম ধুনীয়াকে কোন দুটা সংখ্যা সমান? এতেকে এতেকে দি কিনে 6/9 সমান আমি লিখিব পাৰিম -2/3 সমান বুলি। নম্বৰ 10, তেনেহলে বলক আৰম্ভ কৰো। কুৱেশ্যন নম্বৰ 10ত কি কৈছে? যে 10 নম্বৰ প্ৰশ্নটো কৈছে সত্য নে অসত্য
মানে শুদ্ধ সত্য নে মানে শুদ্ধ অসত্য মানে হল অশুদ্ধ। তো আমি আৰম্ভ কৰিম। প্ৰথম প্ৰশ্নটো লৈছো আমি, কি কৈছে যে 10 নম্বৰ প্ৰথম 1 নম্বৰ প্ৰশ্ন হৈছে শূন্য সংখ্যাটো পৰিমীয়। এতিয়া পৰিমীয় মানে কি প্ৰথমে এইটো বুজি পাব লাগিব। ইয়াৰ আগতো মই ভিডিঅ' কৈছিলো যিবোৰ সংখ্যাক আমি p/q আকাৰত লিখিব পাৰিম, কিন্তু কিউৰ মানটো সমান 0 ওলাব নালাগে। যে কিউৰ মানটো 0 ওলাব নালাগে, তেতিয়া আমি সেই সংখ্যাটোক পৰিমীয় সংখ্যা বুলি ক'ব পাৰিম। মই আগতে কৈছিলো পৰিমীয় সংখ্যা বুলি ক'ব পাৰিম। তো আমি জানো যে কোনো এটা সংখ্যাৰ তলত একো নাই মানে কি থাকে, এক এটা থাকে নিশ্চয়। তো শূন্য সংখ্যাটো পৰিমীয়, কিয়নো আমি জানো যে শূন্যটো লিখিলো, শূন্য লিখাৰ পিছত ইয়াৰ তলত কিবা সংখ্যা আছে জানো? নাই, কিন্তু কি আছে, এক এটা আছে, আমি জানো। তো আমি লিখিব পাৰিম যে পি টোক আমি 0 টোক কি বুলি ক'ম, পি বুলি, আৰু 1 টোক কি ক'ম, কিউ বুলি। তো কিউৰ মান 0 ওলাইছে জানো? নাই ওলোৱা। কিমান ওলাইছে? 1। তো সেইটো কাৰণে আমি ক'ব পাৰিম যে শূন্য সংখ্যাটো পৰিমীয়। তো আমি চাইডত লিখি দিম, মই ৰাইট চিন দি গৈছো, শুদ্ধ সত্য বুলি আমি লিখিব পাৰিম। আমি নেক্সট কম, কুৱেশ্যন নম্বৰ 2 কম যে পূৰ্ণ সংখ্যাবোৰ পৰিমীয়। নিশ্চয়, পূৰ্ণ সংখ্যা মানে কি আমি জানো, শূন্যৰ পৰা আৰম্ভ কৰি আটাইবোৰ সংখ্যাকে কি সংখ্যা বোলে, পূৰ্ণ সংখ্যা বোলে। যেনে 0 1 2 3 4 5 6 7 8 আৰু যিমান লিখিব পাৰে, সংখ্যাৰ কোনো শেষ নাই। তো যিমান লিখিব পাৰো, আমি জানো প্ৰত্যেকটো সংখ্যাৰ তলত কি আছে, এক এটা আছে। ইয়াৰ তলতো এক এটা আছে, 2ৰ তলতো এক এটা আছে, 3ৰ তলতো এক এটা আছে, 4ৰ তলতো এক এটা আছে। তো আমি দেখিছো যে প্ৰত্যেকটো সংখ্যাক আমি p/q আকাৰত লিখি আছো। আৰু 2 নম্বৰ চৰ্তটো কি, যে কিউৰ মান কি ওলাব নালাগে, 0 ওলাব নালাগে। ইয়াতে কিউৰ মান কাৰো 0 ওলোৱা নাই, সকলোৰে 1 হলেও ওলাইছে। তেনেহলে আমি ক'ব পাৰিম যে পূৰ্ণ সংখ্যাবোৰ পৰিমীয় বুলি। চাইডত আমি ৰাইট চিন দি দিছো। এতিয়া আমি কৰিম 3 নম্বৰ প্ৰশ্নটো, কৈছে প্ৰত্যেক অখণ্ড সংখ্যাই পৰিমীয়। এটা মেইন কথা, অখণ্ড সংখ্যা মানে কি আমি চাব লাগিব। অখণ্ড সংখ্যা মানে কি বুজে? অখণ্ড মানে হল, আমি যদি চাওঁ 1 2 3 4 এইবোৰ এটা সংখ্যা, আমি কি কৰিম, ইয়াৰ মাজত মাইনাছ দিম, তাৰপিছত 1 -1 -2 -2 -3 -4 এনেকাকৈ এটা সংখ্যা ৰেখা পোৱা যায়। আমি তাক সংখ্যা ৰেখা বুলি কওঁ। এনেকে পাম ইয়াতে এই যেনেকে -3 -4 -2 -1 মাজত 0 থাকিব। এফালে এইবোৰ হল ধনাত্মক, এইফালে হল ঋণাত্মক। যিবোৰ সংখ্যাৰ আগফালে মাইনাছ চিন থাকে সেইবোৰ সংখ্যাক আমি ঋণাত্মক বুলি ক'ম, আৰু যিবোৰ সংখ্যাৰ আগফালে প্লাছ চিন থাকে সেইবোৰ সংখ্যাক আমি ধনাত্মক সংখ্যা বুলি ক'ম। এই দুয়োটা সংখ্যাক একেলগে, এই ধনাত্মক আৰু ঋণাত্মকক দুয়োটাক একেলগে আমি অখণ্ড সংখ্যা বুলি ক'ব পাৰো। তো সেইটোৱে কৈছে যে আমাক অখণ্ড সংখ্যাবোৰ প্ৰত্যেকটোৱে পৰিমীয় সংখ্যা নে? ইয়েছ হয়, অবভিয়াছলি, কাৰণ প্ৰত্যেকটো সংখ্যাৰ তলত একো নাই মানে কি আছে, এক এটা আছে। আমি ক'ব পাৰিম যে প্ৰত্যেক অখণ্ড সংখ্যাই পৰিমীয় সংখ্যা। ইহঁতৰ তলতো এক আছে, ইহঁতৰ তলতো এক আছে, আমি ক'ব পাৰিম। তো আমি চাইডত দি দিম ৰাইট চিন। নেক্সট কি কৈছে 4 নম্বৰ প্ৰশ্নটো, প্ৰত্যেক ভগ্নাংশই পৰিমীয়। ভগ্নাংশ মানে কি? এতিয়া চোৱা, আমি যিবোৰ সংখ্যাক ভগ্নাংশ বুলি ক'ব গ'লে, আমি যেনেকৈ ইয়াতে পৰিমীয় সংখ্যা লিখিলো ন, এইবোৰ এটা এটা ভগ্নাংশ। যেনে 2 ভাগৰ 3 5 ভাগৰ 7 এইবোৰ এটা ভগ্নাংশৰ সংখ্যা। ঠিক আছে, এইবোৰ হল এটা ভগ্নাংশৰ সংখ্যা। তো কৈছে প্ৰত্যেকটো ভগ্নাংশই পৰিমীয় সংখ্যা নে? আমি যদি চাব যাওঁ, ইয়াক p/q আকাৰত লিখিব পাই আছো, p/q আকাৰত লিখিব পাৰি আছো। যেনে p ৰ মান কি 7 আৰু q ৰ মান কিমান, p ৰ মান 7 আৰু q ৰ মান কিমান 5। ইয়াতে কোনো 0 ওলাইছে জানো? নাই। তো আমি এইটোও ক'ব পাৰিম যে প্ৰত্যেক ভগ্নাংশই পৰিমীয় সংখ্যা। আছে। নেক্সট কি কৈছে 5 নম্বৰ প্ৰশ্নটো, যদি a সমান 7/2 হয়, তেন্তে -a সমান সমান 2/7। এইটো যদি প্ৰশ্নটো চাব যাওঁ, মই অলপ এক্সপ্লেইন কৰি দি আছো। ইয়াতে কি হল, ৰিজনটো কি যে এৰ মান, মই প্ৰথমে বুজাই দিছো, এৰ মান যদি 7/2 হয়, এৰ সমান সমান যদি 7/2 হয়, তেনেহলে -এৰ সমান 7/2 হ'ব নে নাই? অবভিয়াছলি হ'ব। কেনেকৈ হ'ব মই কৈ দি আছো। প্ৰথমে আমি এইখিনি মোহাৰি দিছো। এইখিনি যিহেতু কিমান দিছে, এৰ সমান দিছে 2/7। ঠিক আছে, এইখিনি হল আমাৰ উত্তৰ। এতিয়া আমি কি কৰিম, এইখিনি উঠাম। ব্ৰেকেটত দিছে এ দিছে নহয়, এৰ সলনি আমি এইটো লিখিম। মাইনাছটোত মাইনাছ থাকিয়ে যাব, যিহেতু খালি মাইনাছটো থাকিব, কিন্তু এ টোৰ সলনি আমি এই সংখ্যাটো লিখিম 2/7। ঠিক আছে, তো আমি যদি ইয়াক যদি লিখিব যাওঁ, মাইনাছটোৰ ব্ৰেকেটটো কাটি দিম। আমি আগত যে পাইছিলো পৰম মান ওলোৱা প্ৰশ্নৰ লগত মিলে, পৰম মানৰ যে প্ৰশ্ন পাইছিলো, মে বি 7 নম্বৰ 7 8 নম্বৰত পাইছিলো চাগে।
তো সেইটো সেনেকা হ'ব তো এইটো কি কৰিম আমি মাইনাছ ইনটু আৰু এই ব্ৰেকেটটো কাটি দিম কি বাকী থাকিব 2/7 বাকী থাকিব তো এটা আমি a এর মান 2/7 পাইছো না ইয়াস পাইছো তাহলে আমি ক'ব পাৰিম শুদ্ধ বুলি বাস এতিয়া আমি কৰিম 11 নম্বৰ প্ৰশ্নটো 11 নম্বৰ প্ৰশ্নটো কি কৈছে এনে এটা পৰিমেয় সংখ্যা লিখা যাৰ লব -5 × 3 আৰু হৰ 24 - 18 ইনটু 4 - 2 সংখ্যাটোৰ আদৰ্শ ঠাঁচত লিখা প্ৰথমে আমি কি কৰিব লাগিব এনেকা এটা সংখ্যা ওলাব লাগিব প্ৰথমে কি কৈছে আমি জানো যদি ভগ্নাংশৰ ক্ষেত্ৰত লিখো প্ৰথমে কি আমি লগ পাম তলৰটো কি পাম হৰ ঠিক আছে আমাক কি কৈছে এনে এটা সংখ্যা লিখা যাৰ লবটো প্ৰথমে পইণ্ট কৰিব ইয়াতে লবটো আমি উঠাম লবটোত কি লিখিম 5 × 3 = 15 যেহেতু পূৰণ চিন আছে নহয় পূৰণ চিন আছে পূৰণ কৰি দিম আমি লিখিম 5 × 3 = 15 ইয়াতে মাইনাছ আছে ইয়াৰ পৰা প্লাছ আছে প্লাছে -50 পাইছো আমি এইটো ঠিক তেনেকৈ এতিয়া আমি কি কৰিম আৰু হৰটো কি দিছে হৰটো আমি চাব গ'লে দুটা সংখ্যা দিছে কিন্তু 24 - 18 ইনটু 4 - 2 পিছে কি কৰিম আমি এইখিনি আমি উঠাই ল'ম ঠিক আছে এইখিনি আমি ধুনীয়াকে যেনেকে দিয়া আছে উঠাই ল'ম হৰটো আমি চাম হৰটোত কি লিখিম প্ৰথমে এইখিনি লিখি ল'ম 24 - 18 পূৰণ 4 - 2 ঠিক আছে আমি এইখিনি লিখি ল'ম এতিয়া আমি এইখিনি কি কৰিম 24 প্ৰথম ব্ৰেকেটৰ কামখিনি আমি কৰি ল'ম ব্ৰেকেটৰ কামখিনি কি কৰিম 24 পৰা 18 গ'লে কিমান হ'ব 6 পূৰণ চিন দিয়া আছে পূৰণ চিন দিম 4 পৰা 2 গ'লে কিমান 2 6 ইয়াৰ পিছত মাইনাছ পূৰণ চিন আছিলে পূৰণ চিন এইখানে দিছো মই আকৌ 24 পৰা 18 গ'লে 6 আমি এইটো সংখ্যাটো পালো 4 পৰা 2 গ'লে 2 আমি এই সংখ্যাটো পালো মাজত পূৰণ চিন আছিলে আমি পূৰণ চিন লিখি দিছো ঠিক আছে এতিয়া 6 আৰু 2 কি কৰিম পূৰণ কৰিম যেহেতু ইহঁতৰ মাজত পূৰণ চিন আছে তো 6 × 2 = 12 তো আমি হৰত কি লিখিব পাৰিম 12 লিখিব পাৰিম হৰৰ স্থানত তো আমি অংকটো এনেকে লিখিম আগত কি পাইছিলো লবৰ সলনি আমি কি পাইছিলো -15 পাইছিলো -15 ঠিক আছে আৰু হৰ আছে নহয় হৰৰ চিধা চিধি কি পাইছিলো 12 নিশ্চয় 12 লিখি দিম এতিয়া আমি কি কৰিম এনেকা এটা সংখ্যা ল'ব লাগিব যেটো লাষ্টত আমাক কি কৈছে যে আদৰ্শ ঠাঁচত প্ৰকাশ কৰিব দিছে তাহলে আমি কাটাকাটি কৰিব লাগিব আদৰ্শ ঠাঁচ বুলি ক'লে কাটাকাটি কৰিব এটা কাটাকাটি কেনেকৈ কৰিম আমি যদি চাবলৈ যাওঁ এনেকা এটা সংখ্যা ল'ম যে দুটা সংখ্যা কাটিব পাৰো নিশ্চয় আমি 3 ল'ব পাৰিম 3 দি যদি আমি কাটো 3 × 5 = 15 ঠিক আছে আৰু 3 × 4 = 12 3 × 4 = কিমান 12 তো আমি কি লিখিম -5/4 এনসাৰটো আছিল এইটোৱে -5/4 আছিল এনসাৰ এইখিনি মই বুজাবৰ কাৰণে কৰিছো এক্সামত যদি আহে এনেকৈ লিখিব পাৰি বা এনেকৈ বুজাই লিখিব পাৰি নিজৰ কথা এনেকৈ লিখিলেও কাটিব নোৱাৰে পিছে এতিয়া কৰিম আমি 12 নম্বৰ প্ৰশ্নটো 12 নম্বৰ প্ৰশ্নটো কি কৈছে এটা পৰিমেয় সংখ্যা লিখা যাৰ লবটো মনত ৰাখিব লবটো বুলি কৈছে লবটো দুটা অংকৰ কেইটা অংকৰ দুটা অংকৰ প্ৰথমে আমি লাইন বাই লাইন ক্লিয়াৰ কৰিম দেই এটা পৰিমেয় সংখ্যা লিখা আমি জানো পৰিমেয় সংখ্যা কাক কয় যাক p/q আকাৰত লিখিব পাৰো আৰু q ৰ মান 0 ওলাব নালাগে তো সেইটো আমি কম যে এটা পৰিমেয় সংখ্যা লিখা যাৰ লবটো আমি প্ৰথমে এটা কি কৰিম লব ওপৰত জানো আমি লব থাকে আৰু তলত লিখা থাকে হৰ এতিয়া আমি কি কৰিম ইয়াতে মই জাস্ট বুজাবৰ কাৰণে দি আছো আমি পাছত এনসাৰটো লিখিম ইয়াতে কি দিছে এটা পৰিমেয় সংখ্যা লিখা যাৰ লবটো এই লবটো দুটা অংকৰ আটাইতকৈ সৰু সংখ্যাটো এতিয়া দুটা সংখ্যাৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি দুটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো আমি জানো 10 কিমান হ'ব 10 আমি লিখি দিলো আমি নেক্সট লিখিম আৰু হৰটো আৰু কি বুলি কৈছে হৰটো ইয়াতে পইণ্ট কৰিব হৰটো তিনিটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হয় এটা তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব আমি জানো যে 999 এনেকে তো আমি এনেকৈ লিখিব পাৰিম আজিলৈ ইমানে আছিল ধন্যবাদ আপোনালোকক যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব আৰু কোনোবা যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটোতে ছাবস্ক্ৰাইব কৰিব আহিবলগীয়া প্ৰতিটো ভিডিঅ' যাতে আপোনালোকে পাই থাকে কিবা এটা নতুনকৈ শিকিব পাৰে মুঠতে মই শিকাব পাৰো আৰু যদি কাৰোবাৰ কিবা ডাউট থাকে তেনেহ'লে কমেণ্ট বক্সত জনাব নাপাহৰিব আজিলৈ ধন্যবাদ আকৌ লগ পাম